হয়, বৰ্তমান উপস্থিত আছোঁ মই কাজিৰঙাত আৰু গোলাঘাট জিলাত যিহেতু নতুনকৈ এছঅপি ঘোষণা কৰা হৈছে। অসমৰ 5খন জিলাৰ ভিতৰত গোলাঘাট জিলাকো কণ্টেইনমেণ্ট জন হিচাপে ঘোষণা কৰা হৈছে। তাৰ বাবে আমি আজি নতুন এছঅপিৰ যি প্ৰথম দিনটোত কি ধৰণে কাজিৰঙা বজাৰখন অকণমান দেখুৱাবলৈ যত্ন কৰিছোঁ। আমাৰ ভিডিঅ' জাৰ্নেলিষ্টে সমগ্ৰ দৃশ্য আমি দেখুৱাব। আচলতে দুই এগৰাকী লোক আহিছে, কিন্তু তাৰ পিছতো দুই এগৰাকী লোক অহা নাই বা তেনেকুৱা যি ভিৰ হ'ব লাগে ভিৰখিনি নাই। সেইটো এটা খুব ভাল লগা কথা আৰু আমি সমগ্ৰ দৃশ্য দেখুৱাই আছোঁ। কাজিৰঙা বাকীবোৰ যিবোৰ দোকান আছে, দোকান পোহাৰ সম্পূৰ্ণ বন্ধ হৈ আছে। ইয়াৰ যিখিনি গ্ৰছাৰী শ্বপ আছে, গ্ৰছাৰী শ্বপ আৰু শাক পাচলি দোকান খোলাৰ বিপৰীতে বাকী সকলো দোকান পোহাৰ হোটেল আছে, বন্ধ হৈ আছে আৰু ফাৰ্মাচীবোৰ খোলা আছে। ফাৰ্মাচী খোলাৰ বিপৰীতে বাকীখিনি বন্ধ হৈ আছে। আমি সমগ্ৰ কথাখিনি পাতিম। এগৰাকী ব্যৱসায়ীৰ সৈতে আমি পাতিবলৈ যত্ন কৰিম আচলতে কি ক'ব বিচাৰে তেওঁলোকে। এই যে কামখিনি বা যিখিনি এছঅপি ঘোষণা কৰা হৈছে, এছঅপি সন্দৰ্ভত আমি অকণমান আপোনাৰ সৈতে কথা পাতিব বিচাৰিছোঁ যে এছঅপিখিনিয়ে কিমান ভাল কৰিছে বা বেয়া কৰিছে। আন এটা কথা আমি লগতে উল্লেখ কৰিম যে বাগিচাবোৰত চাহ বাগিচা যিহেতু বোকাখাত মহকুমা, আমি গোলাঘাট জিলাও ক'ব পাৰোঁ বা বোকাখাত মহকুমাত বিভিন্ন চাহ বাগিচা আছে। চাহ বাগিচাবোৰত ক'ভিড টেষ্টটো নকৰা হৈ গৈছে। এই সন্দৰ্ভত গোটেই কথাবোৰ সন্দৰ্ভত কি ক'ব বিচাৰে? হয়, চাওক, আজি অন্য জিলাসমূহ, অসমৰ অন্য জিলাসমূহ মোটামুটি শিথিল কৰা হৈছে, কিন্তু আমাৰ গোলাঘাট জিলা ধৰি লওক লকডাউন মানে সম্পূৰ্ণ কণ্টেইনমেণ্ট জোনৰ ভিতৰত আছে। ধৰি লওক কাৰ ভুলৰ বাবে হৈছে এই কথাটো কিন্তু চিন্তা কৰিব লাগিব। গোলাঘাট জিলাত এতিয়া ধৰি লওক আপোনাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ নামত ৰাতিপুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে গেলামাল দোকানসমূহ খোলা দিছে। ইমান সময় এই দোকানসমূহ খোলা দিছে। আমাৰ ইয়াৰ জনসংখ্যা কিমান আছে, মানুহখিনি কিমান মানুহ আছে ধৰি লওক, তেওঁলোকে বজাৰ একেখিনি মানুহ। গতিকে এনে কিছুমান মানুহ আছে যিবোৰে কোনোবাই গুটকা, কোনোবাই শিখৰ, অন্তত কিছুমানে মালো বিচাৰি আহে। আমি দেখিছোঁ, আমি ব্যৱসায় কৰা মানুহ আছে। গতিকে এই বস্তুটো কমাই 2টা বজালৈকে যদি কৰে, কিছু পৰিমাণে হ'লেও ধৰি লওক মানুহ অহাটো কম হ'ব, ঘৰত সোমাই থাকিব, এই ক'ভিড পৰিস্থিতিটো মোকাবিলা কৰিব পৰাকৈ সক্ষম হ'ব বুলি আমি 2 বজালৈকে কৰিলে ভিৰটো বেছি নহ'ব জানো? নহয় চাওক, আজি আমি দেখি আছোঁ মানুহ নাথাকেই, বজাৰত মানুহ নাথাকে। 5 বজালৈকে এনে কিছুমান মানে সুবিধা পায়, ওলাই অহা এটা অজুহাত দেখুৱায় যে ক'ত যাওঁ, যদি প্ৰশাসনে পুলিচ কোনোবাই ধৰে যে ক'ত যাওঁ, গেলামাল দোকান যাওঁ বুলি, তেওঁলোকে ওলাই আহিব পাৰে, ওলাই আহি ক'ৰবাত নহয় ক'ৰবাত ঘূৰি ফুৰিব। গতিকে এই বস্তুটো বন্ধ কৰিবৰ কাৰণে অন্তত যদি 2টা বজাৰ কৰে, মানুহজন ওলাই আহিব নোৱাৰে, তেওঁ ঘৰত সোমাই থাকিবলৈ বাধ্য হ'ব, কঠোৰ হ'ব লাগিব। চাহ বাগিচা সন্দৰ্ভত কি হ'ল? চাওক, চাহ বাগিচা তেওঁলোকে আমি ভাবোঁ এই ক্ষেত্ৰত সম্পূৰ্ণ ক'ভিড টেষ্ট কৰক প্ৰথমে। তাৰপিছত আমি দেখিবলৈ পাইছোঁ, আপোনালোকৰ সংবাদ মাধ্যম যোগেদি দেখিবলৈ পাইছোঁ যে ভেকচিন দিয়াৰ আগত ক'ভিড টেষ্ট কৰা নাই। এইটো অতিকে দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব। নহ'লে কিন্তু এইটো ছিষ্টেমত আজি সাধাৰণ জনতা কিমান কষ্ট হৈছে। আজি 2টা মাহ 3টা মাহ ধৰি লওক এনে কিছুমান ব্যক্তি, সাধাৰণ জনতা খাতি খোৱা যিখিনি মানুহ আছে, 2টা পাচলি উলিয়াই কোনোবাই কিবা এটা মাছ পুঠি লৈ, সেই মানুহখিনি এনেকুৱা এটা অৱস্থাৰ সন্মুখীন হেৰাই গৈছে। মানুহখিনি সাধাৰণ ভাষাত ক'বলৈ গ'লে হেৰাই গৈছে, তেওঁলোকৰ জীৱিকাৰ একোৱেই নাইকিয়া হৈ গৈছে। গতিকে এই ক্ষেত্ৰত আৰু আপুনি চব ল'ৰা ছোৱালী শিক্ষাৰ ক্ষেত্ৰত স্কুল আজি কিমান দিনৰ পৰা এইটো মুহূৰ্তত ল'ৰা ছোৱালী স্কুল অতিকে প্ৰয়োজন। আমি যদি স্কুলখন যদি আমি ঘৰতে পঢ়াই থাকোঁ, স্কুল নপঠিয়ালে হয়। গতিকে এই মুহূৰ্তত মই অনুৰোধ জনাওঁ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক অনুৰোধ জনাওঁ যে এই পবিত্ৰ সদনত আমি কেনেকৈ ক'ভিডৰ লগত মোকাবিলা কৰিব লাগে, স্কুল বিদ্যালয় কেতিয়া খুলিব লাগে, এই বিষয়ে আলোচনা কৰক। 126 জন আমি বিধায়ক পঠিয়াইছোঁ প্ৰতিটো সমষ্টিৰ পৰা, তেওঁলোকে এই বিষয়ত আলোচনা কৰক। আপোনালোকে বিধানসভাৰ মজিয়ত বাজেট উত্থাপন হৈছে, কোনোবাই হিন্দু মুছলমানৰ কথা কৈছে, জনসংখ্যা লাগে, সেইখিনিও লাগে, কিন্তু এই মুহূৰ্তত আমি কাৰ লগত যুঁজিব লাগিব? এই মুহূৰ্তত আমি যুঁজিব লাগিব বিদ্যালয় কেনেকৈ খুলিম। চৰকাৰ আৰু কঠোৰ হ'ব লাগিব, আৰু কঠোৰ হ'ব লাগিব। নহ'লে কিন্তু ভৱিষ্যত প্ৰজন্ম, আমাৰ যিটো ল'ৰা ছোৱালী, ভৱিষ্যত প্ৰজন্ম কিন্তু অন্ধকাৰৰ দিশে গৈ আছে। গুৰুত্বপূৰ্ণ কথা, কেইবাটাও প্ৰাসংগিক বিষয় উল্লেখ কৰিছে ইতিমধ্যে। চৰকাৰ আৰু কঠোৰ হোৱাৰ কথা কৈছে, কাৰণ আমি দেখা পাইছোঁ যে বজাৰ কৰাৰ নামত, গ্ৰছাৰী শ্বপৰ নামত বিভিন্নগৰাকী লোক ওলাই আহিছে, কাজিৰঙা ৰাজপথলৈ এই ধৰণে ওলাই আহিছে। তাৰ বিপৰীতে কিন্তু যিবোৰ দোকান পোহাৰ আছে, দোকান পোহাৰবোৰ গেলামালৰ দোকান বা পাচলিৰ দোকান আৰু ফাৰ্মাচীৰ বাহিৰে বাকী দোকান পোহাৰবোৰ বন্ধ আছে। মানুহে মানিছে, যথেষ্ট মানিছে, কিন্তু ক'ভিড সংক্ৰমণৰ হাৰ বাঢ়ি আছে, গোলাঘাট জিলাত বাঢ়ি আছে। কালিৰ দিনটোৰ ভাগত আমি যি দেখুৱাইছিলোঁ, কালিৰ দিনত আচলতে 2.25 আছিলে বোকাখাত মহকুমাত, এই ধৰণে বৃদ্ধি পাই আছে। আৰু আমি ভাবোঁ যে গোলাঘাট জিলাত যি কণ্টেইনমেণ্ট জ'ন কৰা হৈছে, 5খন জিলাত গোলাঘাটকো কৰা হৈছে, ইয়াত আৰু অকণমান কঠোৰ হ'ব লাগিব। আৰু বাগিচাসমূহৰ যিহেতু চাহ বাগিচা আছে, চাহ বাগিচাখিনিয়ে অকণমান গুৰুত্ব সহকাৰে ল'ব লাগে। এইকাৰণে কাৰণ চাহ বাগিচাত একেলগে সকলোৱে বাগিচাত কাম কৰে, আৰু যাৰ কাৰণে কি তাৰ পৰা ক'ভিড সংক্ৰমণৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। কিন্তু টেষ্টখিনিও সমান্তৰালভাৱে কৰিব লাগিব। আমি দেখুৱালোঁ কাজিৰঙাৰ পৰা সমগ্ৰ দৃশ্য এই মুহূৰ্তত।